বজালী আৰক্ষীৰ বৃহৎ সফলতা ইব্ৰাহিম আলীক কোনে হত্যা কৰিছিলে কি কাৰণে হত্যা কৰিছিলে ইব্ৰাহিম আলীক এই সমগ্ৰ তথ্য ভেদ কৰিবলৈ সক্ষম হৈছে বজালী আৰক্ষী দুদিনৰ পূৰ্বে চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল বজালীৰ আৰু এই সমগ্ৰ ঘটনাৰ পাছতে আৰক্ষীয়ে এটো যে তথ্য লাভৰ বাবে অহৰহ অভিযান অব্যাহত ৰাখিছিলে আৰু মহানগৰী পল্টন বজাৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰ এখন হোটেলৰ পৰা 5 অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইব্ৰাহিম আলীক কি কাৰণে হত্যা কৰা হৈছিল কিয় হত্যা কৰা হৈছিল এই সমগ্ৰ তথ্য ভেদ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এই মুহূৰ্তত জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ যি কেইজন লোকক বা যি কেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই সকলৰ ভিতৰত আছে এজনৰ নাম হৈছে মনোহৰ আলী উৰফে মুন ইয়াকুব আলী সাইদুল ইছলাম জয়নাল আবেদিন মোহাম্মদ সাহেৰ আলী এই 5 জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰ 5 দোষীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বজালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ডক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পাছতে 5 এই হত্যাকাৰীক মহানগৰী এখন পল্টন বজাৰ এখন হোটেলত আবদ্ধ হৈ থকা বা থকাৰ তথ্য লাভ কৰিছিল আৰু তাৰ পাছতে বজালী আৰক্ষী অভিযান চলাইছিল আৰু অভিযানৰ পাছতে এই 5 অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সেই সকলৰ ভিতৰত মনোহৰ আলী উৰফে মনো ইয়াকুব আলী সাইদুল ইছলাম জয়নাল আবেদিন মোহাম্মদ সাহেৰ আলী এই 5 জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এয়া দৃশ্য দেখুৱাইছো ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত পাটাচাৰকুছিৰ থানাত ৰুজু কৰা হৈছে কেবাটাও গোচৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে আৰক্ষীয়ে বজালী আৰক্ষীয়ে অভিযান চলাই এই সমগ্ৰ ঘটনাত পল্টন বজাৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল 6 মহীয়া সন্তানৰ পিতৃ ইব্ৰাহিম আলীক কোনে হত্যা কৰিছিল এই সমগ্ৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে কি কাৰণে হত্যা কৰা হৈছিল এই তথ্য লাভ কৰিবৰ বাবে আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰাখিছিল ঠিক সেই সময়তে মহানগৰী পল্টন বজাৰৰ পৰা 5 জনকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হত্যাকাৰীক ইব্ৰাহিমক হত্যা কৰা 5 হত্যাকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে বজালী আৰক্ষীয়ে কৈছে যে তেওঁ যি ধৰণে পৰিকল্পনা কৰা হৈছিল যি ধৰণে টাৰ্গেট কৰি লোৱা হৈছিল ইব্ৰাহিম আলীক আৰু তাৰ পাছত প্ৰথমতে সুপৰিকল্পনা কৰা হৈছিল আৰু ভূমি কেলেংকাৰীৰ বাবে ভূমি কিছু বিসংগতিৰ বাবে মাটিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে এই মুহূৰ্তত মন্তব্য আছে আৰক্ষীৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো 1 তাৰিখ গধূলি 8টামান বজাত আমাৰ ডুমাৰপুৰ জাগা এক ডক্টৰৰ হেৰি কি বুলি কয় আপোনাৰ ভবানীপুৰ থানা আউটপোষ্টৰ আণ্ডাৰত পাটাচাৰকুছি থানা পৰে তো ইব্ৰাহিম আলী বুলি এটা ল'ৰা তাৰ নিজৰ ঘৰৰ ভিতৰতে দা দি চকাত অস্ত্ৰ দি কাটিছে তাৰপিছত এই গুলিয়াইছে পিছফালৰ পৰা তো গুলিটো সোমাই পেলাই ওলাই গৈছে তাৰ হেৰি দি বডি দি তো সেইখিনি সেই সংক্ৰান্তত আপোনালোকে গমে পাইছে আমি সেইদিনাৰ পৰা যথেষ্ট কষ্ট কৰি আমি হেৰি কৰি আছোঁ তদন্ত কৰি আছোঁ তদন্ত কৰি তদন্ত খাতিৰত আমি যোৱাকালি মানুহ উঠাইলেও যদিও আমি আপোনালোকক অৱগত কৰা নাছিলোঁ তদন্ত খাতিৰত কিন্তু আজি আমি ধৰিবলৈ গোটেইকেইটা আমি ধৰিবলৈ সক্ষম হৈছোঁ আজি আপোনাৰ গুৱাহাটীত আছিয়ানা হোটেল সেইটো লাখটকীয়াত এই আণ্ডাৰ পাণবজাৰ থানা পৰে তাৰ পৰা আমি মেইন আসামীকো আমি ধৰিবলৈ সক্ষম হৈছোঁ তাৰ লগতে আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ আমি যেকেইটা মানুহ ধৰিলোঁ এতিয়ালৈকে 1 নম্বৰ হ'ল মনোহৰ আলী ৰাজাঘাৰৰে আমাৰ এই ঘটনাজৰ হৈছিলে তাৰ ওচৰৰে তাৰ ঘৰটো ইয়াকুব আলী কলগাছিয়া এইটো বৰপেটা পৰে সাইদুল ইছলাম ৰাজাকাক জয়নুল আবেদিন এইটো ধুবুৰী চহৰ আলী হাজো তাৰপিছত সাইদুল ইছলাম হেৰিতে কি বুলি কয় ডুমাৰপুৰৰ হেৰি হয়
এইকেইটাক আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু অলৰেডি আমি যেটো এফআইআৰ দিছিলে এই ভুক্তভোগী পৰিয়ালৰ পৰা তাৰ ডাঙৰ ককাই এই এফআইআৰ দিছিলে এই এফআইআৰৰ লগত আৰু আমি যিখিনি ভিডিঅ' ফুটেজ কালেক্ট কৰিছিলোঁ এই ভিডিঅ' ফুটেজৰ লগত আমি মেটচিং কৰিবলৈ চালোঁ যে মনোহৰ আলী আৰু আপোনাৰ ইয়াকুব আলী এইকেইটাৰ ফেচ ভালকৈ মিলিছে তো গতিকে আমি তাৰ পৰাই গম পালোঁ যে তেওঁলোকে ইনভলভ আছিলে সেইখিনি কেছত বাকী আমি আৰু তদন্ত কৰি আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত কিছুমান আমাৰ এই আৰু এই তদন্তত ওলাব লগা কিছুমান আমি প্ৰাথমিক তদন্ত কৰি পেলাই গম পাইছে যে তেওঁলোকৰ বহুত দিনৰ পৰা এই সাইদুল ইছলামহঁতৰ লগত এই মাটি বাৰীত লৈ পেলাই কাজিয়া হৈ আছিলে তো সেইটো আমি গম পাইছোঁ পৰৱৰ্তী পৰ্যায়ত আৰু তদন্তৰ আৰু কিবা ওলাই যদি সেইটো বেলেগ কথা কিন্তু আমি যিমান পাৰোঁ আমি আসামিক কেইটাক মেইন একিউজকেইটাক ধৰিবৰ কাৰণে আমি ষড়যন্ত্ৰ কৰিছিলোঁ আৰু সেইমতে আমি ধৰিবলৈ সক্ষম হৈছোঁ এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যিটো হাতিয়াৰ ব্যৱহাৰ কৰিছিলে যিটো এই চকা অস্ত্ৰ ব্যৱহাৰ কৰিছিলে সেইকেইটা আমি ৰিকভাৰ কৰিবৰ কাৰণে আমি চেষ্টা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো